মায়াবী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। জুবিন দা আমাৰ মাজত সদায় আছে আৰু হিয়াৰ নামতো জুবিন দা মানে ক'লে এতিয়া কি ক'ম আৰু জুবিন দা মানে আমাৰ প্ৰত্যেক অসমীয়াৰ হৃদয়ত মনত প্ৰাণত চিৰ যুগমীয়া হৈ থাকিব তেওঁ। আৰু তেওঁ শ্ৰদ্ধাঞ্জলি নজনোৱাকৈ আমি একো কামেই অনুষ্ঠান আজিলৈকে কৰিব পৰা নাই। তেওঁ যেতিয়াৰ পৰা নোহোৱা হৈছে তাৰ পাছৰ পৰা আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাই যিকোনো এটা অনুষ্ঠান আমি আৰম্ভ কৰোঁ। আৰু তেওঁ আমাৰ হৃদয়ত মানে আমাৰ হিয়াৰ নামতো তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁ মায়াবিনী গীতেৰে আমি এই সাংস্কৃতিক সন্ধিয়াটো আমি আৰম্ভণি কৰিছোঁ আমি গোটেই সকলোৱে লগ লাগি। ৰাতিপুৱা আছিলে পিঠা পনা প্ৰতিযোগিতা, তাৰপিছত বিভিন্ন খেল আৰু মহিলাসকলৰ মাজত সৰু সৰু কণ কণ ল'ৰা ছোৱালীবোৰৰ মাজত তেওঁলোকৰ বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমি আমি মানে এই কামটো আগবঢ়াইছিলোঁ। তাৰপিছত এতিয়া বৰ্তমান সৃষ্টিশীল নৃত্য অনুষ্ঠিত হৈ আছে আৰু আমাৰ এই অঞ্চলটো যাতে অলপ মানে অগ্ৰগামী হওক, সাংস্কৃতিক ক্ষেত্ৰত অলপ আগবাঢ়ক, তাকে আমি কামনা কৰি এই অনুষ্ঠানটো আমি মানে পাতিবলৈ আমি আগবাঢ়িলোঁ। জুবিন দাৰ মৃত্যুটো এনেকুৱা এটা ৰহস্য ঘনীভূত হৈ গ'ল যিটো মৃত্যু মানে ধৰক কোনো ৰাইজে মানিব নোৱাৰে আৰু সেয়া ভগৱানেহে বিচাৰ কৰিব পাৰিব। হয়তো সময় লাগিব, হয়তো আমাৰ হাতত এনেকুৱা কোনো অস্ত্ৰ নাই আমি বিচাৰি উলিয়াবলৈ, সেয়া মানে ভগৱানেহে পাৰিব। মই তাকে আশা কৰিছোঁ জুবিন দা মানে আমাৰ অসমীয়াৰ প্ৰতিজন মানুহৰ হৃদয়ত আছে আৰু সদায় থাকিব। পুৱাই কাৰ্য হৈছে মানে পিঠা পনা প্ৰতিযোগিতা আছিলে। তাৰ পাছত আৰু এই মানে মহিলাসকলৰ কাবাডী খেল আৰু চকী খেল, ৰছী টনা, তাৰপিছত চকী খেল এইবিলাক পতা হ'ল। বাকী এতিয়া সৃষ্টিশীল নৃত্য আয়োজন কৰি থকা হৈছে।